90% ল'ৰা ছোৱালীয়ে এই সমীকৰণ সমাধান কৰাত ভুল কৰে। আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভুলবিলাক নেক্সট টাইম নকৰে, তো তাৰ বাবে সজাগ হ'বৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম মান শ্ৰেণীৰ অনুশীলনী 2.1। অষ্টম মান শ্ৰেণীৰ অনুশীলনীৰ ভিডিঅ'বিলাক মই বহুত কমকৈ দি আছোঁ এইকেইদিন, মানে দিবলৈ সময় পোৱা নাই বিশেষকৈ ক'বলৈ গ'লে। তো আজি আমি 2.1 অনুশীলনীটো ষ্টাৰ্ট কৰিম। তো বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰটো কৰিম বুলি ভাবিছোঁ। 1 নম্বৰটো দিছে যে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। সমীকৰণ সমাধান কৰিব লাগে, মানে দেখিছে আপুনি 1 নম্বৰটো দিয়া আছে 4x + 5 = 21। এতিয়া আমি ইয়াত xৰ মান কিমান হয় সেইটো উলিয়াব লাগে। সমাধান কৰা মানে xৰ মানটো আমি কিমান উলিয়াব লাগে, কিমান হয় সেইটো উলিয়াব লাগে। তো আমি কি কৰোঁ, ফাৰ্ষ্ট অংকটো লিখি লওঁ 4x + 5 = 21। এতিয়া 4x + 5 আছে, আমি কি কৰিম 4x + 5 = 21 আকৌ এবাৰ লিখি ল'লোঁ। এতিয়া কি কৰিম 4xটো সমান চিনৰ বাওঁফালে ৰাখি পেলাই 5 + 5টো সমান চিনৰ কি কৰিম সোঁ ছাইডে লৈ যাম। এতিয়া এই ক্ষেত্ৰত ভুল কৰা দেখা পোৱা যায়। 90% ল'ৰা ছোৱালীয়ে এই ক্ষেত্ৰত ভুল কৰে কি, যে সংখ্যাটোতো লৈ আনে কিন্তু চিনৰ পৰিৱৰ্তন নকৰে। যেতিয়া +5 থাকিব সমান চিনৰ বাওঁ ছাইডে যদি আহে, সমান চিনৰ বাওঁ ছাইডৰ পৰা সমান চিনৰ সোঁ ছাইডলৈ যদি +5 আহে তেতিয়াহ'লে -5 হৈ পেলাই আহিব। আকৌ ঠিক তেনেদৰে -5 যদি সমান চিনৰ সোঁফালৰ পৰা বাওঁফাললৈ যায়, মানে চিনৰ পৰিৱৰ্তন তেতিয়া হ'ব যেতিয়া নেকি সমান চিনৰ এটা ছাইডৰ পৰা আন এটা ছাইডলৈ সংখ্যাটো অনা নিয়া কৰা হ'ব। এতিয়া +5 আছে, সমান চিনৰ সোঁফালে অনাৰ লগে লগে -5 হৈ যাব। ঠিক আছে, এতিয়া ইয়াত থাকিব 4x 21ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান থাকিব, তেতিয়া থাকিব 16। এতিয়া xটো সমান চিনৰ বাওঁ ছাইডে ৰাখিছোঁ। 4টো আৰু xটো কি হৈ আছে, পূৰণ হৈ আছে। 4টো যদি xৰ লগত পূৰণ হৈ আছে, সমান চিনৰ সোঁফালে যদি ইয়াক লৈ আনো ই হৰণ হৈ যাব। এইকেইটা মানে পূৰণটো হৰণ হৈ আহে, সমান চিনৰ বাওঁফালে বা সোঁফালে আনিলে যোগটো বিয়োগ হৈ আহে। এই ধৰণৰ পৰিৱৰ্তনবিলাকৰ ক্ষেত্ৰত বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে। আপোনালোকে যাতে নেক্সট এনেকুৱা ধৰণৰ ভুলবিলাক নকৰে, তো তাৰ কাৰণে সাৱধান হৈ ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। তো এতিয়া 16ক যদি 4ৰে হৰণ কৰোঁ, 16ক 4ৰে হৰণ কৰিলে কিমান বাৰ যাব, 4 বাৰ যাব, হয়নে নহয়? 4 × 4 = 16। তো xৰ মান পালোঁ আমি 4। বা আমি আৰু এটা মেথডত কৰিব পাৰোঁ, সেইটো হৈছে 4x + 5 = 21। এতিয়া আপোনালোকে এটা বস্তু চাওক, 4x আছে হয়নে, 4x + 5 সমান চিনৰ বাওঁ ছাইডে আমি কি কৰিম -5 এটা বহাই দিম, আৰু সমান চিনৰ সোঁ ছাইডেও আমি কি কৰিম -5 এটা বহাই দিম। কাৰণ সমান চিনৰ সোঁ ছাইডে যদি -5 বহাওঁ তেতিয়াহ'লে বাওঁ ছাইডেও -5 বহাব লাগিব, আৰু বাওঁ ছাইডে যদি বহাওঁ তেতিয়াহ'লে সোঁ ছাইডেও আমি -5 এটা বহাব লাগিব। যিটো সংখ্যা আমি বহাওঁ সমান চিনৰ সোঁ ছাইডে সেইটো বাওঁ ছাইডেও বহাব লাগিব, আৰু বাওঁ ছাইডে বহোৱাটো আমি সোঁ ছাইডেও বহাব লাগিব। এতিয়া কি কৰিম, এই 4xটো এনেকৈ ৰাখিম, +5 - 5 এই দুটা কাটি গ'ল। ঠিক আছে, ইকুৱেল এইফালে থাকিব 21ৰ পৰা যদি 5 যায় তেতিয়াহ'লে থাকিব 16। এতিয়া 4x এই সমান চিনৰ বাওঁ ছাইডে আমি কি কৰিম 4 এটা হৰণ কৰি দিম, আৰু সমান চিনৰ সোঁ ছাইডেও আমি কি কৰিম 4 এটাই হৰণ কৰি দিম। সমান চিনৰ বাওঁ ছাইডে যিহেতু কৰিছোঁ, সোঁ ছাইডেও একেটাই কৰিব লাগিব। তো এতিয়া কি হ'ব, এই 4টো কাটি দিব, থাকিব কিমান x, আৰু 4ৰে যদি 16ক ডিভাইড কৰোঁ তেতিয়াহ'লে ই যাব 4 বাৰ, মানে xৰ মান ইয়াতো 4 ওলালে। আমি এনেকুৱা ধৰণেও অংকটো কৰিব পাৰোঁ, এনেকুৱা ধৰণেও আমি অংকটো কৰিব পাৰোঁ। আপোনালোকৰ যোনটো সহজ লাগে, যোনটো মেথড সহজ লাগে সেইটো মেথডত আপোনালোকে অংকটো কৰিব। তো বলক তেতিয়াহ'লে 2 নম্বৰটোলৈ যাওঁ। মই 2 নম্বৰটো এটা মেথডতে বুজাই দিম। এটা অংক মই আপোনালোকক বুজাই দিছোঁ দুটা মেথডত। তো নেক্সট যিমানকেইটা অংক কৰিম আমি এটা মেথডতে কৰি যাম। মুখৰ আগত লৈ ল'ব, কিতাপখন লৈ পেলাই অংককেইটা কৰিলে ভাল হ'ব, বা ভিডিঅ'টো চালে ভাল হ'ব, আপোনালোকৰ সুবিধা হ'ব। মানে মই কিতাপখন আঁতৰ কৰাই দিছোঁ মোৰ কৰিবৰ কাৰণে অসুবিধা হোৱাৰ বাবে। তো এতিয়া আছে ছেকেণ্ড অংকটো হৈছে 17y - 3 = 48। ঠিক আছে, তো এতিয়া আমি সেই আগৰ ছেকেণ্ড মেথডটো আমি এপ্লাই কৰিব পাৰোঁ, ফাৰ্ষ্ট মেথডতো আমি অংক কৰিব পাৰোঁ। আমি যদি চাওঁ তেতিয়াহ'লে 17y এতিয়া 48 এই -3টো এইফালে আনিলে কি হৈ যাব, +3 হৈ যাব। ঠিক আছে, +3 হৈ গ'ল। এইপিনে থাকিব 17y = 48 + 3 = কিমান হ'ব, 48 + 3 = হৈ যাব 51। ঠিক আছে, তো এতিয়া ৱাইটো এইফালে থাকি 17টো আৰু ৱাইটো কি হৈ আছে, পূৰণ হৈ আছে। যদি আমি সমান চিনৰ সোঁ ছাইডে লৈ আনো ই হৈ যাব হৰণ। এতিয়া 17ে যদি 51ক কাটো ই যাব 3 বাৰ, মানে ৱাইৰ মান পালোঁ আমি 3। বা আপোনালোকে মই আগৰ অংকটোত মানে 1 নম্বৰ অংকটোত কৰি দিয়া 2 নম্বৰ মেথডটো এপ্লাই কৰি পেলাই আপোনালোকে কৰি চাব পাৰে। ইয়াত -3 আছে, আপোনালোকে +3 এটা এড কৰি দিব, এইফালেও +3 এটা এড কৰিব। ঠিক তেনেদৰে কৰিলেও আপোনালোকৰ উত্তৰটো একেই ওলাব। তো বলক তেতিয়াহ'লে 3 নম্বৰটোলৈ যাওঁ আমি। 3 নম্বৰটো আছে -8 + 2x = -4। তো এতিয়া আমি -8টো কি কৰিম, -8টো সমান চিনৰ বাওঁ ছাইডে আছে, আমি লৈ যাম ইয়াক সোঁ ছাইডে। এইপিনে -4 আছেই সমান চিনৰ সোঁ ছাইডে। এতিয়া -8 যদি সমান চিনৰ সোঁ ছাইডে লৈ যাওঁ ই কি হৈ যাব, +8 হৈ যাব, হয়নে? চিনৰ পৰিৱৰ্তন হ'ব, আপোনালোকে জানেই এইটো।
মই কৈছোঁৱেই এতিয়া থাকিব এইফালে 2x ইকুৱেল এতিয়া চাওক -4 + 8 ইকুৱেল কিমান হ'ব +4 হ'ব হয়নে 8ৰ পৰা 4 গ'লে 4 থাকিব এতিয়া 2টো xটোৰ লগত কি হৈ আছে পূৰণ হৈ আছে সমান চিনৰ সোঁফালে যদি 2টোক লৈ যাওঁ ই হৈ যাব হৰণ 4 / 2 ইকুৱেল 2 2 যদি আমি 4 হৰণ কৰোঁ তেতিয়াহ'লে দুবাৰ যাব x ৰ মান ওলালে 2 এতিয়া আমি 4 নম্বৰটোলৈ যাওঁ 4 নম্বৰ অংকটোত আছে আমাৰ কিমান 6x / 7 ইকুৱেল 42 এতিয়া যদি আমি চাওঁ 6xটো সমান চিনৰ এফালে ৰাখি পেলাই 7টো কি হৈ আছে 6xক হৰণ হৈ আছে সমান চিনৰ বাওঁ চাইডে 7টো হৰণ হৈ আছে সমান চিনৰ সোঁ চাইডে লৈ গ'লে ই কি হৈ যাব অপজিটটো পূৰণ হৈ যাব ঠিক 42 × 7 হৈ যাব ঠিক আছে তো এতিয়া 6xটো সমান চিনৰ বাওঁ চাইডেই থাকিব আৰু এইফালে এই দুটা যদি আমি পূৰণ কৰোঁ কিমান হ'ব 7 × 2 = 14 14 4 হাতে গ'ল 1 7 4 × 28 1 29 294 আমি পাই গ'লোঁ 294 ঠিক আছে সমান চিনৰ সোঁ চাইডে পাই গ'লোঁ 294 এতিয়া xটো 6টোৰ লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া যেতিয়া নেকি আমি সমান চিনৰ ইয়াক সোঁফালে আনিম তেতিয়া ই হৈ যাব হৰণ 294 / 6 এতিয়া 6 যদি 294ক ডিভাইড কৰোঁ কিমান বাৰ যাব 6 4 × 24 আৰু এইফালে হৈ গ'ল 5 6 9 × 54 49 বাৰ যাব ঠিক আছে x ৰ মান ওলালে আমি আমাৰ কিমান 49 আপোনালোকে বুজি পাইছে নিশ্চয় অংকটো কেনেকৈ কৰিছোঁ আমি তো তাৰপিছত আমাৰ আছে 5 নম্বৰটো যদি আমি চাওঁ তেতিয়াহ'লে 5 নম্বৰ অংকটোত আছে 6y / 11 ইকুৱেল 54 / 99 ঠিক আছে এতিয়া সেই ঠিক তেনেদৰে 6yটো সমান চিনৰ বাওঁ চাইডে ৰাখি 11টো কি হৈ আছে হৰণ হৈ আছে আমি যদি ইয়াক লৈ যাওঁ সোঁ চাইডে 54 / 99 পূৰণ হৈ যাব 11টো এইপিনে হৰণ হৈ আছে এইপিনে লৈ গুচি গ'লে কি হ'ব পূৰণ হৈ যাব এতিয়া 11 যদি 99ক কাটি কিমান বাৰ যাব 9 বাৰ যাব হয়নে নহয় তো ওপৰত থাকিব 54 তলত থাকিব 9 আৰু এইফালে থাকিব 6y এইফালে 6yটো যেনেকৈ আছে তেনেকৈয়ে থাকিব এতিয়া এইফালে 6yটো যেনেকৈ আছে তেনেকৈ ৰাখি 9 যদি 54ক হৰণ কৰোঁ কিমান বাৰ যাব 6 বাৰ যাব হয়নে 6 বাৰ যাব 6 9 × 54 যিহেতু তো এতিয়া yটো বাওঁ চাইডে ৰাখি 6টো কি হৈ আছে yটোৰ লগত পূৰণ হৈ আছে আমি যদি এইফালে লৈ গুচি যাওঁ কি যাব হৰণ হৈ যাব 6ক 6 ডিভাইড কৰিলে কিমান বাৰ যাব বাৰু এবাৰ যাব হয়নে y ৰ মানটো পালোঁ আমি 1 6 নম্বৰটো দিছে আমাক 28x ইকুৱেল 180 + 6 মানে 180 + 6 এতিয়া আমি কি কৰিম 28xটো সমান চিনৰ এইফালে ৰাখি কি কৰিম 6xটো এইফালে প্লাছত আছে সমান চিনৰ সোঁ চাইডে আমি ইয়াক লৈ যাম এইফালে তেতিয়া হৈ যাব ই মাইনাছত মানে হৈ যাব 6x ইকুৱেল 180 ঠিক আছে তো আমি এতিয়া কি কৰিব লাগিব যে আমি চাওক আপোনালোকে +6xটো এইফালে লৈ যোৱাৰ লগে লগে -6x হ'ল সেইটোতো বুজি পাইছে আপোনালোকে নিশ্চয় কেনেকৈ কৰিলোঁ মই আগত বুজাই দিছিলোঁ আপোনালোকক তো এতিয়া কি কৰিম 28x - 6x ইকুৱেল কি হ'ব -28x ঠিক আছে তো এইফালে হৈ যাব 180 তো এতিয়া কি কৰোঁ 28x 3টো কি হৈ আছে এইফালে xটো এইফালে থাকিব -xটো এইফালে থাকিব 3টো এইফালে কি হৈ আছে এইফালে হৈ আছে পূৰণ এইফালে গুচি যোৱাৰ লগে লগে কি হৈ যাব হৰণ তো 180 / 3 এতিয়া 3য়ে যদি 180ক ডিভাইড কৰোঁ কিমান বাৰ যাব 60 বাৰ যাব হয়নে নহয় তো এতিয়া আমাক লাগে x ৰ মান -x ৰ মান নহয় তো সেইটো কাৰণে x পাবলৈ হ'লে আমি কি কৰিব লাগিব আমি এইফালৰ পৰা মাইনাছ চিনটো উঠাই পেলাই এইফালে বহাই দিব লাগিব সেইটো বস্তু আমি কেনেকৈ পাম আমি যদি চাওঁ আমি কৰি দেখাই দিওঁ -x আমি ইয়াৰ লগত পূৰণ কৰিব লাগিব -1 এটা ঠিক তেনেদৰে সমান চিনৰ বাওঁ চাইডে যেতিয়া -1 পূৰণ কৰিছোঁ সমান চিনৰ সোঁ চাইডেও -1 এটা পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব মাইনাছে প্লাছ হৈ যাব আৰু x এগুণ x হৈ যাব ঠিক তেনেদৰে 60 1 + 60 হ'ব 60ৰ আগফালে প্লাছ চিন আছে প্লাছে মাইনাছে মাইনাছ চিন হৈ যাব তো x ৰ মান আমি পালোঁ -60 7 নম্বৰটো অংকটো কিমান দিয়া আছে 7 নম্বৰ অংকটো দিয়া আছে আমাৰ 2x + 3 ইকুৱেল x + 4 তো 2x + 3 ইকুৱেল x + 4 এতিয়া আমি এই ক্ষেত্ৰত কি কৰিম 2xটো এইফালে ৰাখি xটো এইফালে দেখিছেনে xটো কি হৈ আছে এইফালে প্লাছত আছে এইফালে লৈ গুচি আহিলে আমি কি হৈ যাব মাইনাছত হৈ যাব ঠিক তেনেদৰে 4টো লিখাৰ পিছত 3টো এইপিনে হৈ আছে প্লাছত এইফালে লৈ গুচি গ'লে মাইনাছত হৈ যাব বুজি পাইছে এতিয়া 2xৰ পৰা যদি x যায় থাকিব অকল x আৰু এইপিনে 4ৰ পৰা যদি 3 যায় থাকিব 1 তো x ৰ মানটো পাই গ'লোঁ আমি 1 একেবাৰে সহজভাৱে পাই গৈছোঁ এতিয়া আমি 8 নম্বৰটোলৈ যাওঁ 8 নম্বৰ অংকটো কিমান আছে 8 নম্বৰ অংকটো আছে 2 - 5x ইকুৱেল 28x - 9 ঠিক আছে তো এতিয়া কি কৰিম ঠিক তেনেদৰে আমি আগতে কৰাৰ দৰে 2 এফালে ৰাখি পেলাই
-9 এইফালে হৈ আছে, এইফালে গুচি আহিলে +9 হৈ যাব আৰু এইফালে হৈ যাব 28x -5 এইফালে আছে, এইফালে গুচি আহিলে +5x হৈ যাব। তো এতিয়া এই দুটা যদি আমি যোগ কৰোঁ কিমান হ'ব 9 2 কিমান হ'ব 11 আৰু এইফালে 5 3 8 8x হৈ যাব। ঠিক আছে, তো এতিয়া কি কৰিম এটা কাম কৰোঁ, এই এক্সটোৰ লগত এইটো এইফালে পূৰণ হৈ আছে, এইফালে গুচি আহিলে কি হৈ যাব হৰণ হৈ যাব। ঠিক আছে, এইফালে থাকিব x বা আমি এনেকৈ লিখিব পাৰোঁ এক্সটো এইফালে লিখি পেলাই আৰু 11/8টো এইফালেও লিখি দিব পাৰোঁ। এতিয়া দেখিছে 11/8 এক্সৰ মান ওলালে, আমি ইহঁতক কটা কৰিব নোৱাৰোঁ, সেইকাৰণে আমি এনেকৈ ৰাখি দিব লাগিব। তো আমি 8 নম্বৰটো কৰিলোঁ, এতিয়া 9 নম্বৰটোলৈ যাওঁ। 9 নম্বৰ অংকটো কিমান দিছে 9 নম্বৰ অংকটো দিছে 5p - 3 = 3p + 2। ঠিক আছে, তো ফাৰ্ষ্ট আমি অংকটো দেখি পেলাই পাজল লাগিলে নহ'ব, অংকটো কেনেকৈ কৰিব লাগিব আমি ফাৰ্ষ্ট চাব লাগিব ইহঁতকেইটা কি হৈ আছে, এই 5টো কি হৈছে ইহঁত দুইটাৰ লগতে পূৰণ হৈ আছে, 3টো ইহঁত দুইটাৰ লগতে পূৰণ হৈ আছে। আমি ফাৰ্ষ্ট পূৰণ কৰি লওঁ। তো 5p কিমান হ'ব 5p হ'ব আৰু 5 3 গুণ কি হ'ব 15 -15 হ'ব, কাৰণ মাইনাছে প্লাছে মাইনাছ হ'ব। ইকুৱেল ঠিক তেনেদৰে 3p হ'ব আৰু এইফালে 3 2 গুণ 6 হৈ যাব। হৈ গ'ল। এতিয়া কি কৰিম 5pটো এইফালে ৰাখি পেলাই 3pটো এইফালে প্লাছত আছে, এইফালে গুচি আহিলে মাইনাছত হৈ যাব। ঠিক তেনেদৰে 6 ৰাখি পিনে 15টো এইফালে কি হৈছে মাইনাছত আছে, এইফালে গুচি আহিলে প্লাছত হৈ যাব। এতিয়া 5টা পিৰ পৰা যদি 3টা পি যায় কেইটা পি থাকিব 2টা পি থাকিব, আৰু 5 আৰু 15 যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে পাম আমি 21। এতিয়া এই 2টো কি হৈ আছে পিটোৰ লগত পূৰণ হৈ আছে, ইফালে গুচি গ'লে কি হৈ যাব হৰণ হৈ যাব, আৰু 2ৰে 21ক হৰণ নাযায়। তো সেইকাৰণে আমি আনচাৰটো এনেকৈ ৰাখি থ'ব লাগিব। তো আমি 9 নম্বৰটো কৰিলোঁ, ব'লক তেতিয়াহ'লে 10 নম্বৰ অংকটোলৈ আগবাঢ়োঁ। 10 নম্বৰ অংকটো আমাক কিমান দিয়া আছে 10 নম্বৰ অংকটো দিছে 3/4 = -9। ঠিক আছে, 3/4 = -9। এতিয়া আমি কি কৰিব লাগিব 3/4y = -9। তো আমি এতিয়া কি কৰিব লাগিব 3টো এইফালে ৰাখি পেলাই 4yটো কি হৈ আছে 4yটো এইফালে হৈ আছে হৰণ, ইফালে গুচি গ'লে কি হৈ যাব পূৰণ হৈ যাব -9 × 4y। তো এতিয়া যদি আমি চাওঁ 3 এইফালে ৰাখি পেলাই -9 আৰু +4 = কিমান হ'ব প্লাছে মাইনাছে হ'ব, 9 4 গুণ কিমান হ'ব 36y হৈ যাব। এতিয়া ঠিক তেনেদৰে আমি যদি চাওঁ 36টো এইফালে কি হৈ আছে পূৰণ হৈ আছে, এইফালে গুচি গ'লে কি হৈ যাব হৰণ হৈ যাব আৰু এইফালে কি থাকিব -yটো থাকিব। ঠিক আছে, -yটো থাকিব। এতিয়া আমি কি কৰোঁ 3ৰে যদি 3 হৰণ কৰোঁ তেতিয়াহ'লে ই যাব এবাৰ, আৰু 3ৰে যদি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 12 বাৰ। ঠিক আছে, তো আমি এতিয়া কি কৰোঁ এইফালে পাতিম 1/12 = এইফালে পাতিম -y। ঠিক আছে, আমাক -y মান নালাগে, আমাক লাগে y ৰ মান অকল। তো সেইকাৰণে আমি কি কৰিম এইফালে -1 এটা পূৰণ কৰি দিম আৰু এইফালেও -1 এটা পূৰণ কৰি দিম। ঠিক আছে, তো তেনেকৈ কৰিলে কি হ'ব তেনে কৰিলে পাম -1/12 = এইপিনে মাইনাছে প্লাছ হৈ যাব y গুণ y হৈ যাব। তো আমি পাই গ'লোঁ y ৰ মান y = -1/12। বা আমি এনেকৈও লিখি দিব পাৰোঁ, ইয়াক একো কথা নাইকিয়া, এনেকৈ লিখিলেও কোনো কথা নাই, বা এনেকৈও লিখিব পাৰোঁ y = -1/12 হৈ গ'ল এইটো উত্তৰ। তো এতিয়া আমি যাম 11 নম্বৰটোলৈ। 11 নম্বৰটো অংক কৰাৰ আগতে মই এটা কথা কৈ থওঁ আপোনালোকে যদি ইয়াৰে কিবা অংক যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। মই আপোনালোকৰ বাবে ফ্ৰী কোৰ্চ লৈ আনিম বুলি ভাবিছোঁ, তাকে মানে অংকৰ ক্লাছ 6ৰ পৰা যিমানখিনি পাৰোঁ ক্লাছ 10লৈকে যিমানখিনি অংকৰ পাৰোঁ মই অংকখিনি আপোনালোকক মই ফ্ৰীকৈ শিকাই দিম বুলি ভাবিছোঁ। কোৰ্চ পাৰিলে ডেইলিয়ে ভিডিঅ' মই আপলোড কৰিম, আৰু যদি মাজত এদিন দুদিন গেপছ হয় তেতিয়াহ'লে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। মানে বিশেষকৈ মই বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ থকাৰ বাবে মানে ভিডিঅ' বনাবলৈ মই তেনেকৈ টাইম পোৱা নাই। আপোনালোকে যদি ভালদৰে সঁহাৰি জনায় তেতিয়াহ'লে মই আপোনালোকৰ বাবে ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ। যদি আপোনালোকৰ পৰা ভালদৰে সঁহাৰি পাওঁ তেতিয়াহ'লে মই মানে আপোনালোকৰ কাৰণে ফ্ৰী কোৰ্চটো এই গোটেইখিনি কোৰ্চটো উইথ PDF। ঠিক আছে, পৰীক্ষাৰ আগত আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ সময়ত কিছুমান ডাউট থাকে, সেই ডাউটবিলাকৰ কাৰণে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে, বা প্ৰব্লেমৰ বিষয়ে মোক সুধিব পাৰে। কমেণ্ট ছেকশ্যনত জনালে মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আৰু লগে লগে আপোনালোকক নোটছ হিচাপে মই PDF-ৰ যোগান ধৰিম বুলি ভাবিছোঁ। যদি পাৰে আপোনালোকে মোক সহায় সহযোগ কৰি যাওক, তেতিয়া মই মানে এই কামটোত মানে আপোনালোকৰ যোনটো এই টিচিং লাইনটোত মই আপোনালোকক কোৰ্চ হিচাপত শিকাবৰ বাবে
আগবাঢ়ি আহিম বুলি ভাবিছোঁ। তাকে আপোনালোকে সঁহাৰি জনালে মই বেছিকৈ সুখী হ'ম। আপোনালোকৰ কমেণ্ট আৰু এটা লাইকে মোক যথেষ্ট সহায় কৰিব আগবাঢ়ি যোৱাত। তো সেই আপোনালোকে কোৰ্চবোৰ পাবৰ বাবে মোক সহায় সহযোগ কৰে যেন। তো বলক তেতিয়াহ'লে দেৰি নকৰি আমি 11 নম্বৰ অংকটোলৈ যাওঁ। 11 নম্বৰ অংকটোত কি কৈছে যে 4x by 5 plus 1 equal 7/15। তো এতিয়া কি হ'ব 4x by 5 আমি প্লাছ 1টো ইফালে কি কৰিম ইফালে লৈ গুচি যাম 7/15 মাইনাছ 1 হৈ যাব। এতিয়া 4x টো 4x হিচাপে ৰাখিম। ফাৰ্ষ্ট এইটো ছল্ভ কৰি ল'ম 15 আৰু এই তলত আছে 1 আপোনালোকে ভগ্নাংশৰ যোগ বিয়োগ চাগে জানেই। তো সেইটো কাৰণে 7/15 বহাই পেলাই আমি কি কৰিম এইপিনে হ'ব -15 হৈ যাব কাৰণ 15 1 যা -15। তো -15টো কি কাৰণে বহিলে কাৰণ প্লাছে মাইনাছে মাইনাছ হৈ গ'ল যে সেইটো কাৰণে -15 বহিলে। এতিয়া 4x by 5 আছিলে এইপিনে 4x by 5 হিচাপেই ৰাখি থ'ম আৰু এইফালে কি কৰিম 7 -15 ইকুৱেল কিমান হ'ব -8/15। এতিয়া কি কৰিম 4xটো এইফালে ৰাখি পেলাই 5টো এইফালে কি হৈ আছে ডিভাইড হৈ আছে ইফালে গুচি গ'লে কি হৈ যাব পূৰণ হৈ যাব -8/15 ইনটু 5। তো আমি যদি চাওঁ 5এ 15 কিমান বাৰ যাব 3 বাৰ যায়। তো সেইটো কাৰণে আমি এতিয়া লিখিম এক্সটো কি হৈ আছে 4ৰ লগত পূৰণ হৈ আছে। এক্সটো এইফালে ৰাখি পেলাই 4টো এইফালে কি কৰিম এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব। তো -8 তলতো 3টো আছিলেই 3 ইনটু 4 হৈ যাব। তো আমি যদি চাওঁ ওপৰত থাকিব -8 তলত থাকিব 3 4 গুণ 12। তো এতিয়া আমি মান পালোঁ কিমান এক্সৰ মানটো পালোঁ কিমান 12 -8/12। তো ইয়াৰ উত্তৰটো ইমানেই আছিলে। 11 নম্বৰটো আমাৰ সলিউশ্যন হৈ গ'ল। আপোনালোকে 12 নম্বৰটো ঘৰত নিজে প্ৰেক্টিছ কৰিবচোন। 12 নম্বৰ অংক যোনটো আছে 12 নম্বৰ অংকটো আপোনালোকে ঘৰত নিজে প্ৰেক্টিছ কৰিব। যদি নোৱাৰে কিবা প্ৰব্লেম পায় তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে ৰাখিলোঁ। আমি নেক্সট 2 নম্বৰৰ পৰা আমি নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰিম। থেংক ইউ।